ডেট আজি হৈ গ'ল 22 জুন, সময় 11। আজি আমি ট্ৰেডিং ভিউ কেনেকৈ ইউজ কৰিব লাগে, বেছিক একেবাৰে চিম্পলকৈ বুজিবলৈ চেষ্টা কৰিম। ট্ৰেডিং ভিউ কেনেকৈ আমি ইউজ কৰিব লাগে বিগিনাৰ ট্ৰেডাৰৰ বাবে মই কথাটো ফাৰ্ষ্ট টাইম আমি যাব লাগিব যিকোনো এটা ব্ৰাউজাৰত গ'লে হ'ল আপুনি ট্ৰেডিং ভিউ বুলি চাৰ্চ কৰিব। ইয়াত চাৰ্চ হৈ ট্ৰেডিং ভিউ তাৰপিছত আপোনাৰ দেখিছে ন ট্ৰেডিং ভিউ, এই চিম্বলটো দেখিব যেতিয়া এই ব্লেক কালাৰ চিম্বল আছে, ব্লেক কালাৰ চিম্বল দেখা ৱেবছাইটটোত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকৈ প্ৰেছটো মানে ৱেবছাইটটো খুলিব। খোলাৰ পিছত আপুনি জাষ্ট স্ক্ৰল কৰি তললৈ আহিব। তললৈ অহাৰ পিছত এইটো দেখিছে মাৰ্কেট চামাৰী বুলি ওলাইছে, তাৰ তললৈ অহাৰ পিছত এই চিম্বলটো দেখিছে, এই জুম চিম্বলটো দেখিছে, এইটো ক্লিক কৰাৰ লগে লগে আমি ডাঙৰ এই চাৰ্টটো আমাৰ জুম হৈ ডাঙৰ হৈ যাব। কৰি চাম, জুম কৰি দিয়াৰ লগে লগে আমি ট্ৰেডিং ভিউ যোনটো চাৰ্ট খোলে সেই চাৰ্টটোত আমি গুচি আহিম। চাৰ্টটোত গ'লে অহাৰ পিছত আমি ফাৰ্ষ্ট টাইম ইয়াত আহিলে কি কৰিব লাগিব, আমি ইয়াত গৈ চাইন আপ কৰিব লাগিব। চাইন আপ নকৰিলে কি হ'ব, চাইন আপ দেখিছে, চাইন আপ কৰিব লাগিব। চাইন আপ নকৰিলে আপোনাৰ কি হ'ব, আপুনি ধৰক কিবা এটা ষ্টক চিলেক্ট কৰি ইয়াত এই ৱাচ লিষ্ট মই দেখাম বাৰু, ৱাচ লিষ্টত যদি ৰাখে তেতিয়া আপোনাৰ এইটো ছেভ নহয় মানে। চাইন আপত গৈ আপুনি মেইল আই ডি দি জিমেইল আই ডি দি পিনে আপুনি মানে লগ ইন কৰি ল'লে, দিয়াৰ পিছত এনেকৈ আপোনাৰ ইয়াত দেখিছে, এতিয়া আপোনাৰ নামটো ইয়াত শ্ব' কৰিব, মানে আপোনাৰ যোনটো আপোনাৰ মেইল আই ডি সেইটো ইয়াত এনেকৈ শ্ব' কৰিব। থকাৰ পিছত আমি এতিয়া বাকী বস্তুখিনি কেনেকৈ কি কৰিব লাগে সেই বিষয়ে জানি ল'ব বস্তুটো। এনেকৈ খোলাৰ পিছত আপুনি চাৰ্টখন যেতিয়া ওলাই যাব, এইফালে লেফ্ট ছাইডে মন কৰিব এই চাৰ্টখন, এই লেফ্ট ছাইডে গ'লে আমি টেকনিকেল মানে যোনখিনি বস্তু আমাৰ দৰকাৰ, ট্ৰেইন লাইন হওক, হৰিজণ্টেল লাইন হওক, কিবা মানে এই কয় পজিশ্যন, তাৰ ফিবনাচি ৰিট্ৰেচমেণ্ট, এইবোৰ বাকী বস্তুখিনি ইয়াতে পাব। নম্বৰ এফালৰ পৰা কৈ দিছোঁ, ফাৰ্ষ্ট 1 নম্বৰত আহিলে এইটো দেখিছে আমাৰ ট্ৰেইন লাইন, ঠিক আছে। এই 1 নম্বৰটো হৈ গ'ল আমাৰ ট্ৰেইন লাইনৰ এইটো হেৰি। ইয়াত গ'লে যোৱাৰ পিছত এই ছাইডত থকা এই ট্ৰেইন লাইনৰ এই সৰু বুটাম এটা আছে দেখিছোঁ, ক্লিক কৰাৰ পিছত ট্ৰেইন লাইন হৰিজণ্টেল লাইন, এইখিনি বস্তু মানে ইয়াতে পাব। ট্ৰেইন লাইন মানে এনেকৈ ধৰক আপুনি ইয়াৰ পৰা ধৰক ইয়াত মাৰ্ক কৰিবৰ কাৰণে ট্ৰেইন লাইন হ'ল, হৰিজণ্টেল লাইন হৈ গ'ল ৰডাল, এইডাল এনেকৈ হৰিজণ্টেল ডাইৰেক্ট পোনকৈ আহিব, আৰু হৰিজণ্টেল লাইন ইয়াৰ পৰা উঠাব, এইখিনি মানে মাৰ্ক কৰিবৰ কাৰণে এই 1 নম্বৰ হৈ গ'ল এইটো ৰাউণ্ড চিন দি ছেকেণ্ডটো হৈ গ'ল আমাৰ এই 2 নম্বৰটো হৈ গ'ল আমাৰ ফিবনাচি ৰিট্ৰেচমেণ্টৰ যিখিনি টুল প্ৰয়োজন হয় এইখিনি ইয়াতে আছে। তো ফাৰ্ষ্টত গ'লে ফিবনাচি ৰিট্ৰেচমেণ্ট, ফিফ চেনেল, ফিফ টাইম জোন, এই বস্তুখিনি আপুনি ইয়াতে পাব। যি প্ৰয়োজন হয় আপুনি ধৰক এই ফিবনাচি ৰিট্ৰেচমেণ্ট জাষ্ট এনেকৈ ক্লিক কৰি তাৰপৰা এনেকৈ ক্লিক কৰিব পাৰে, মানে মাৰ্ক কৰিব পাৰে, ঠিক আছে। 2 নম্বৰটো হৈ গ'ল ফিবনাচি। আৰু 3 নম্বৰটো হৈ গ'ল আমাৰ পজিশ্যন, মানে 3 নম্বৰটো হ'ল এলিয়েট ৱেভখিনিৰ বাবে, এইটো হেড এণ্ড শ্ব'ল্ডাৰ কিবা কিবি পেটাৰ্ণবোৰ যে থাকে সেই পেটাৰ্ণবোৰ আঁকিবৰ কাৰণে এলিয়েট ৱেভ বুলি কয় এইটো। আমি এইটো 3 নম্বৰটো এইটো ক্লিক কৰাৰ পিছত আমি দেখিছোঁ ন ABCD এইবোৰ পেটাৰ্ণ কিছুমান আছে আমাৰ, লাহে লাহে পঢ়িলে আপোনালোকে বুজিব। হৰিজণ্টেল কিবা মানে এই এলিয়েট ৱেভখিনিৰ কাৰণে এইখিনি লাগে, ঠিক আছে। 3 নম্বৰটো হেড এণ্ড শ্ব'ল্ডাৰ কিবা কিবি ধৰক হেড এণ্ড শ্ব'ল্ডাৰ আমি মাৰ্ক এনেকৈ গ'লোঁ, হেড এণ্ড শ্ব'ল্ডাৰ, ঠিক আছে। আপুনি মাৰ্ক কৰিব পাৰিব আপুনি 3 নম্বৰটো। আৰু আমাৰ 4 নম্বৰটো হৈ গ'ল পজিশ্যন চাইজিং, মানে ধৰক আপুনি কিমানটা কোৱান্টিটি ল'লে কিমান কি হ'ব, বা এইকণলৈ প্ৰাইচ কিমান চলি আছে সেইখিনি চাবৰ কাৰণে আমাৰ এই 4 নম্বৰটো কৰিম। 4 নম্বৰটো দিছে ৰাইট ক্লিক কৰাৰ পিছত এইটো দিছে লং পজিশ্যন। লং পজিশ্যন মানে হৈ গ'ল আপুনি লং পজিশ্যন এটা বাই চাইডত গৈছে যেনিবা, ধৰক আপুনি এই ৰঙাখিনি হৈ গ'ল SL, ধৰক এইটো 28 টকা SL আৰু 280 টকা SL আৰু 1000 টকা প্ৰফিট। এই ৰঙাটো হৈ গ'ল এটা কোৱান্টিটি যদি লছ হয় 283 লছ হ'ব, আৰু এটা কোৱান্টিটি 1000 কিমান প্ৰফিট হ'ব, ঠিক আছে। এইটো হৈ গ'ল লং পজিশ্যন। আৰু আছে এইটো হৈ গ'ল শ্বৰ্ট পজিশ্যন, আৰু এইখিনি আপোনাৰ এইটো প্ৰাইচ ৰেঞ্জ, ৰেট ৰেঞ্জ, ধৰক আপোনাৰ এইকণলৈ মাৰ্ক কৰিব লাগে। প্ৰাইচ ৰেঞ্জ মানে এইডোখৰ কিমান মুভ দিলে 1030, এইখিনি বস্তু আপুনি ইয়াত পাব। এই নম্বৰ 1 2 3 4 নম্বৰ, ঠিক আছে। আৰু 5 নম্বৰটো হৈ গ'ল আমাৰ
হৈ গ'ল 5 নম্বৰ। আমি কিছুমান ড্ৰ কৰিব লাগে, কিবা কৰিব লাগে, আঁকিব লাগে, লিখিব লাগে, কাৰোবাক বুজাব লাগে, সেইটো কাৰণে আমাক এই 5 নম্বৰটো প্ৰয়োজন। 5 নম্বৰটোত আপুনি ক্লিক কৰাৰ পিছত পাৰ্চ আছে, হাইলাইটাৰ আছে, এই বস্তুখিনি আছে। ধৰক এইটো এটা ৰেঞ্জ মাৰ্ক কৰিব লাগে, এইটো এটা ৰেঞ্জ মাৰ্ক কৰিব লাগে। ৰেঞ্জ মাৰ্ক কৰিবৰ কাৰণে এই বস্তুটো প্ৰয়োজন। ৰেক্টেংগল, এইখিনি এই বস্তুখিনি আপোনাৰ ইয়াতে পাব। এই ধৰক ইয়াৰ পৰা এনেকৈ দেখাব লাগে, কিবা কৰিব লাগে, এই বস্তুখিনি হৈ গ'ল 1 2 3 4 5 নম্বৰ। আৰু 6 নম্বৰ অপশ্যনটো হৈ গ'ল আমাৰ ধৰক আপুনি কাৰোবাক কিবা বুজাই আছে, কিবা লিখি দিব লাগে ৱৰ্ড, সেইখিনি বুজাবৰ কাৰণে এই বস্তুখিনি ইয়াত পাব। বস্তুখিনি এই হ'ল টেক্সট হ'ল কিবা কিবি, এইখিনি এই বস্তুখিনি ইয়াত পাব। আমাৰ ইমান প্ৰয়োজন নহয়। আৰু এই 6 নম্বৰ হয় 7 নম্বৰটো হৈ গ'ল। 7 নম্বৰটো সেই ইমজি কিবা কিবি, এইখিনি আমাৰ প্ৰয়োজন নাই। প্ৰয়োজন হৈ গ'ল আমাৰ 1 2 3 4 4 নম্বৰলৈকে আমাৰ প্ৰয়োজন। কাৰণ কেলৈ আমি বেলেগক বুজাব নাযাওঁ, আমি নিজে এনালাইচিছ কৰিবৰ কাৰণে আমি শিকিব লাগে। বস্তুখিনি আপোনাৰ এইকেইটাহে প্ৰয়োজন, সেইখিনি আপোনাৰ দৰকাৰ নাই। ঠিক আছে, এই 1 নম্বৰত পাব আপুনি 10 লাইন, ছেকেণ্ডত পাব আপোনাৰ ফিবনাচি ৰিট্ৰেচমেণ্ট, বাকী কিবা কিবি। আৰু 4 নম্বৰ 3 নম্বৰত পাব আপুনি এলিয়েট ৱেভ, মানে হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণ, কিবা কিবি পেটাৰ্ণ, এইখিনি পাব। আৰু 5 নম্বৰ হৈ গ'ল পজিশ্যন, লং পজিশ্যন, শ্বৰ্ট পজিশ্যন, আৰু প্ৰাইচ ৰেঞ্জ কিমান, ডেট ৰেঞ্জ, এইখিনি পাই যাব। আৰু তাৰ তলত পাই যাব আপোনাৰ ব্ৰাছ, হাইলাইটাৰ, এইখিনি মাৰ্ক কৰিবৰ কাৰণে। আৰু ৰেক্টেংগল, এইখিনি ধৰক মাৰ্ক কৰিব মানে এই বস্তুখিনি ইয়াত পাই যাব। মানে প্ৰাইচ জোন থাকিবৰ কাৰণে ৰেক্টেংগল 4 আৰু ৰোটেটেড ৰেক্টেংগল, মানে এইটো ক্ৰছকৈ মানে একাকেও যাব, এইখিনি আমাৰ ইয়াতে পাই যাব। আৰু বাকী তললৈ আমাৰ ইমান প্ৰয়োজনীয় বস্তু সেইখিনি, ঠিক আছে। আৰু এতিয়া আমি ৱাচ লিষ্ট চাবলৈ হ'লে আমি এইটো চাইডত যাব লাগিব, ৰাইট চাইডত যাব লাগিব। এইখিনি দেখিছে, এইডোখৰত ৱাচ লিষ্ট লিখা আছে, আৰু এইফালে প্লাছ বুটন লিখা আছে। প্লাছ বুটনটো দেখিছে, এইডোখৰত ৱাচ লিষ্ট, আৰু এইফালে প্লাছ বুটন। প্লাছ বুটনটো যদি আমি টিপোঁ, তেতিয়া আমাৰ আমি ৱাচ লিষ্টত আমি মানে কিবা ষ্টক এড কৰিব পাৰিম, ঠিক আছে। ৱাচ লিষ্ট এটা আপুনি এইখনত প্লাছটো টিপি দিব, আৰু এইখনত যিকোনো এটা ষ্টক মাৰিলেই হ'ল। SBI কিবা কিবি চব ষ্টক ইয়াতে আপুনি এড কৰিব পাৰিব। চব নহয়, লিমিটেড ষ্টক এড কৰিব পাৰিব। ধৰক আমি SBI ষ্টকটো ইয়াত হেৰি কৰিব লাগে, এই প্লাছ বটনটো দিয়াৰ লগে লগে আমাৰ ষ্টকটো এড হৈ গ'ল। তলত চালে আমি SBIটো পাই যাম, ক'ৰবাত নহয় ক'ৰবাত আছে। সেইখিনি আমি ইয়াত পাই যাম, ঠিক আছে। ৱাচ লিষ্ট হ'লে এইখিনি। আৰু ৱাচ লিষ্ট আমাক বিশেষকৈ দুটা দিয়ে, এটা ৰেড লাইট বুলি এটা আছে, সেইটোত আপুনি ষ্টক বাছি ৰাখিব পাৰে। সেইটো আপোনাৰ ইয়াত মিনিমাম ষ্টকেই মানে হেৰি কৰিব পাৰে, বেছি ষ্টক ইমান ৰাখিব নোৱাৰে, ঠিক আছে। এইখিনি হৈ গ'ল ষ্টক। আৰু এই প্লাছ বটনটো দি পিনে আপুনি ষ্টক এড কৰিব পাৰে ৱাচ লিষ্ট, ঠিক আছে। আৰু ৱাচ লিষ্টত যদি আপুনি এই ষ্টকটো টিপেন, বেলেগ এখন চাৰ্ট খুলি যাব। তাৰপিছত আৰু এইটো বিষয়ে নিউজ কিবা কিবি সেই বস্তুখিনি ইয়াতে জানিব পাৰিব। তললৈ গ'লে আপুনি চাব পাৰে, নেটটো শ্ল' হৈ আছে, বস্তুখিনি ইয়াতে চাব পাৰিব, এই তলৰ ফালে দেখাব, ঠিক আছে। আৰু এতিয়া আমি জানিম এইটো যে এতিয়া হোৱাইট হৈ আছে স্ক্ৰীন, এইটো ডাৰ্ক কৰিবৰ কাৰণে আমি থিমটো চেঞ্জ কৰিব লাগিব। থিমটো চেঞ্জ কৰিবলৈ হ'লে আমি যাব লাগিব এই ওপৰত থকা এই ছেটিংছ বুটামটো যাব লাগিব, নহ'লে আমি ইয়াতো চেঞ্জ কৰিব পাৰোঁ। আমি এই ছেটিংছত গৈ চেঞ্জ কৰিম। গ'লোঁ, ছেটিংছত যোৱাতকৈ আমি যাব লাগিব এই ইয়াত গ'লে বেছি ভাল হ'ব। আপোনাৰ যোনটো প্ৰফাইল, এই প্ৰফাইলত এই বি বুলি ওলাই আছে মোৰ, আপোনালোকৰ যিটো মেইল ID, সেই মেইল IDটো ওলাব নাম। ইয়াত যোৱাৰ পিছত আপুনি ইয়াত গ'লেই হ'ল। এই ডাৰ্ক মোডটো আছে দেখিছে নহয়, এই ডাৰ্ক মোডটো যদি অন কৰি দিয়ে আপুনি এইখিনি গোটেইখিনি ব্লেক হৈ যাব, ঠিক আছে। এনেকৈ ব্লেক হৈ যাব, আৰু ডাৰ্ক মোডটো অন কৰি দিলে আপোনাৰ সেইটো হোৱাইট হৈ যাব। সেইটো হ'ল ডাৰ্ক মোড। ক'ত যাব লাগিব আমি ডাৰ্ক মোড কৰিবৰ কাৰণে? আমি যাব লাগিব আপোনাৰ এই প্ৰফাইলত, এই যোনটো আপুনি মেইল ID দি লগ ইন কৰিছে তাৰ ওপৰত শ্ব' কৰি থাকিব এনেকৈ। ইয়াত টিপাৰ পিছত আপোনাৰ এই ডাৰ্ক মোড বুলি থাকিলে এইটো অন অফ কৰি দিলে যেনেকুৱা লাগে সেনেকুৱা কৰি ল'ব পাৰে, ঠিক আছে। ডাৰ্ক মোড কৰিলে ৰাতি হ'লে হয়, যদি পোহৰ পৰা এৰিয়া হয়, এনেই ঠিকে আছে। তাৰপিছত আৰু জানিবলগীয়া কি আছে, ইণ্ডিকেটৰ। আমি কিমান ইণ্ডিকেটৰ ইউজ কৰিব পাৰিম ইয়াত। ইণ্ডিকেটৰ আপোনাৰ লিমিটেড ইণ্ডিকেটৰ ইয়াত ইউজ কৰিব পাৰে আপুনি। এই ওপৰৰ বাৰডালত আপুনি মন কৰিলে এইখনতে দেখিব ইণ্ডিকেটৰ, ঠিক আছে। এই ইণ্ডিকেটৰত যদি আমি যাওঁ, ক্লিক কৰোঁ, যেনেকুৱা ধৰণৰ ইণ্ডিকেটৰ লাগে আপোনাক, কেইটা ইণ্ডিকেটৰ আমি RSI ধৰক, RSI আপুনি যিকোনো দুটাহে ইণ্ডিকেটৰ ইউজ কৰিব পাৰিব ইয়াত, বেছি আপুনি ইণ্ডিকেটৰ ইউজ কৰিব। ইয়াত ইণ্ডিকেটৰত গ'লে হ'ল, আপোনাৰ যেনেকুৱা ধৰণৰ ইণ্ডিকেটৰ লাগে ইয়াত চাৰ্চ কৰিলে হ'ল। আপুনি যি জানে মাৰিলে হ'ল, চাৰ্চ কৰি ইয়াত পাই আপুনি ইণ্ডিকেটৰ এড কৰি দিব পাৰিব ইয়াতে। তাৰপিছত এই তাৰ কাষত থকাটো দেখিছে, এইটো এলাৰ্ট বুলি আছে, আপুনি প্ৰাইচটো এলাৰ্ট লগাব পাৰিব ইয়াত।
ধৰক আপুনি ষ্টকটো চাই থাকিব নোৱাৰে বাৰে বাৰে, চাই থাকিব নোৱাৰাৰ কাৰণে আপুনি এলাৰ্ট লগাই থ'ব পাৰে। ধৰক আপুনি 23,500 কিমান চলি আছে, 23,500 যদি আপুনি এলাৰ্ট লগাব পাৰে, আপুনি ইয়াত চিম্পল টিপি এলাৰ্ট লগাব পাৰে। আৰু এই ৰিপ্লে মোডটো হৈ গ'ল আপোনাৰ ৰিপ্লে, কাটি পিনি আপুনি ৰিপ্লে, এইখিনি আপোনাৰ দৰকাৰ নহয়। যোনে মানে ধৰক বেলেগক শিকায় তেওঁলোকৰ কাৰণে এই ৰিপ্লেটো দৰকাৰ হয়। আৰু বাকী এইকণত আৰু এটা চিম্বল আছে, মই অকল আমাৰ কেণ্ডেল ষ্টিকে নহয়, বেলেগ বেলেগো থাকে। এইকেইটা দেখিছে নহয় কেণ্ডেলকেইটা, এইকণত যদি আপুনি ক্লিক কৰে চাৰ্টটো বেলেগ বেলেগ কৰিব পাৰে। এইখিনি আমি কেণ্ডেল কৰি থোৱা আছে, বেলেগ বেলেগ আছে মানে লাইন চাৰ্ট কিবা চাৰ্ট এইখিনি ইউজ কৰিব পাৰে। আমি বিশেষকৈ আমি কেণ্ডেল ষ্টিক চাৰ্টে ইউজ আমি কেণ্ডেল। তাৰ কাষত আছে আপোনাৰ 5 মিনিট 15 মিনিট, এইখিনি বস্তু হৈ গ'ল আপোনাৰ টাইম ফ্ৰেম। আপুনি এডাল কেণ্ডেল কিমান মিনিটত চাব বিচাৰে মানে তাৰ ওপৰত মানে এইডোখৰত থাকে। এইডোখৰত আপুনি ক্লিক কৰিলে 1 মিনিটত চাব বিচাৰে নি এডাল কেণ্ডেল, 5 মিনিটত চাব বিচাৰে নি, 1 আৱাৰত চাব বিচাৰে নি, 1 উইকত চাব বিচাৰে নি, 12 মান্থ 12 মান্থত চাব বিচাৰে, এই বস্তুখিনি ইয়াত আছে। ঠিক আছে, সেইখিনি ইয়াত আছে। 1 মিনিটৰ পৰা ধৰি লৈ আপোনাৰ 12 মান্থলৈকে আছে, সেইখিনি আপুনি ইয়াত চাব পাৰে। এডাল কেণ্ডেল মানে কিমান মিনিটৰ, মানে এডাল কেণ্ডেল আপুনি কিমান টাইমত চাব বিচাৰে মানে এই বস্তুটো ইয়াত ওলাব। খোলা নাই এইখনত 5 মিনিট 15 মিনিট যোনখিনি দেখাই আছে, এইপিনে ছাইডত এইডোখৰত যদি আপুনি ক্লিক কৰে 1 মিনিট 2 মিনিট 3 মিনিট, এই 1 মিনিট 2 মিনিট 3 মিনিট মানে মই বস্তু বুজাই দিছোঁ। আমি এতিয়া 2 মিনিট টিপিলোঁ। ইয়াত যে এডাল কেণ্ডেল দেখিছে 2 মিনিটৰ হয়, এইখিনি চব এডাল কেণ্ডেল 2 মিনিটৰ। এই বস্তুটো মানে বুজাবৰ কাৰণে এই বস্তুটো ইয়াত লিখা আছে। ঠিক আছে, আমি যদি 1 ডে চাব লাগে, এই তললৈ আহিব লাগিব, লিখা আছে ন 1 ডে, 1 ডে টিপি দিয়াৰ লগে লগে এডাল কেণ্ডেল 1 ডে দেখাব। এডাল কেণ্ডেল 1 ডে কেণ্ডেল, এদিনৰ কেণ্ডেলডাল। শুকুৰবাৰৰ কেণ্ডেল এডাল। ঠিক আছে, আৰু এডাল হৈ গ'ল বৃহস্পতিবাৰৰ কেণ্ডেল, এডাল হৈ গ'ল আপোনাৰ বুধবাৰৰ কেণ্ডেল, প্ৰত্যেকডালৰ এডাল কেণ্ডেল দেখাব। আৰু যদি আমি 1 আৱাৰ কেণ্ডেল চাবলগীয়া হয়, এইটো 1 আৱাৰ লিখা আছে ন, প্ৰত্যেকডাল কেণ্ডেল 1 আৱাৰ, এডাল 1 আৱাৰৰ কেণ্ডেল, এডাল 1 আৱাৰৰ কেণ্ডেল, এডাল প্ৰত্যেকডাল 1 আৱাৰৰ কেণ্ডেল, এই বস্তুখিনি আমি মানে ইয়াত দেখিম। ঠিক আছে, এবাৰ মই মানে ক'ত কি বস্তু পায় মই এইখিনি দেখাই দিছোঁ এবাৰ। লেফ্ট ছাইডত গ'লে আপুনি মানে যোনখিনি আপুনি মাৰ্ক কৰিব লাগে, 10 লাইন কিবা হৰিজণ্টেল লাইন, ফাৰ্ষ্টত আপুনি এইখিনি বস্তু পাব। ছেকেণ্ডত হৈ গ'ল আপোনাৰ ফিবনাচি ৰিট্ৰেচমেণ্ট, এনেকুৱা ধৰণৰ বস্তু পাব। 3rd নম্বৰত হৈ গ'ল এলিয়েট ৱেভ, ধৰক হেড এণ্ড শ্বল্ডাৰ কিবা কিবি পেটাৰ্ণখিনি পাব। আৰু 4 নম্বৰত আপুনি পাব লং পজিশ্যন, শ্বৰ্ট পজিশ্যন আৰু প্ৰাইচ ৰেঞ্জ, মানে ডেট ৰেঞ্জ সেইখিনি পাব। বাকী 5 নম্বৰত পাব আপুনি বাছ কিবা কিবি লিখি আঁকি দেখাবৰ কাৰণে সেইখিনি পাব। আৰু এইটো হৈ গ'ল আপুনি টেক্সট কিবা কিবি লিখিব পাৰিব। আৰু বাকীখিনি আমাৰ ইমান প্ৰয়োজন নাই। আৰু আপুনি এইফালে আপুনি এতিয়া ৱাচ লিষ্টটো উলিয়াবলৈ কেতিয়াবা খোলোতে মানে ৱাচ লিষ্টটো এনেকৈ ঢাক খাই থাকিব। এইফালে আপুনি যদি ৰাইট ছাইডত ক্লিক কৰে, এই ওপৰটো ৰাইট ছাইডৰ একেবাৰে ওপৰটো ক্লিক কৰিলে আপুনি ক্লিক কৰাৰ পিছত এই ৱাচ লিষ্টটো ওলাই যাব। ৱাচ লিষ্টটো ওলোৱাৰ পিছত আপোনাৰ প্লাছ বুটামত গৈ পিনি আপুনি যিকোনো ষ্টক চাৰ্চ কৰিলে হ'ল। চাৰ্চ কৰাৰ পিছত আপুনি এড কৰিব পাৰে। ধৰক মই এইটো আদানী এণ্টাৰপ্ৰাইজটো এড কৰিব বিচাৰোঁ, এনেকৈ এড কৰি এই দেখিছে না আদানী এণ্টাৰপ্ৰাইজ, এইটো টিপি দিয়াৰ লগে লগে খুলি যাব। আৰু তলত এইখিনি নিউজটো ওলাই থাকিব, কিমান ৰেঞ্জ চলি আছে, প্ৰাইচটো কিমান কি চব এনেকৈ তলত ডিভিডেণ্ড কিবা কিবি চব ওলাব। ঠিক আছে, এইটো হৈ গ'ল ইয়াত। আৰু বাকীখিনি আমাৰ ইমান প্ৰয়োজন নাই, বাকী মই ইয়াত দেখাই আছোঁ। আৰু ওপৰৰ ফালে আপুনি মন কৰিলে দেখিব চাৰ্টটো যেনিবা ছেভ কৰিব লাগে, এইফালে দেখিছে নহয় এইডোখৰ লিখা আছে, দেখিছে নহয়, ইয়াত গৈ আপুনি ছেভ কৰিলে হ'ল। আৰু এইফালে এই কেমেৰাটো দেখিছে নহয়, এই বস্তুটো ধৰক আপোনাৰ স্ক্ৰীনশ্বট এটা লাগে, এই চাৰ্টখনৰ আপোনাৰ স্ক্ৰীনশ্বট এটা লাগে, এই স্ক্ৰীনশ্বটটো আপোনাৰ এই কেমেৰাটো টিপি দিলে স্ক্ৰীনশ্বটটো হৈ যাব। ঠিক আছে, এই বস্তুটো স্ক্ৰীনশ্বট হ'ব। আৰু এইফালে গ'লে আপুনি ৰিপ্লে বটন দেখিব, এই ৰিপ্লে বটনটো ইমান প্ৰয়োজন নাই আমাৰ, বেলেগক বুজাবৰ কাৰণে কাটি বুজাবৰ কাৰণে। আৰু এই এলাৰ্মত গ'লে আপুনি এক মিনিট দেখিছে নহয় এলাৰ্ট বুলি দেখিছে, এই এলাৰ্টত গ'লে আপুনি ধৰক আদানী এণ্টাৰপ্ৰাইজটো আপুনি বাৰে বাৰে চাই থাকিব নোৱাৰে ষ্টকটো, আপুনি ধৰক কিবা কাম কৰি থাকে, ধৰক এই বস্তুটো এলাৰ্ম লগাব লাগে। এলাৰ্ম লগালে কি হয় আপোনাৰ যেতিয়া প্ৰাইচটো এই লেভেলটোত আহি যাব, সেইটো ক্ৰিয়েট কৰি দিওঁ, সেইটো লেভেলত যেতিয়া আহিব এই বাজিবলৈ আৰম্ভ কৰিব মানে। ধৰক আপোনাৰ মেইল কৰিও জনাব পাৰে, বা আপোনাৰ এই ৱেবছাইটটো খোলা থাকিলে বা একদম বাজিবলৈ আৰম্ভ কৰিব। এইটো হৈ গ'ল এলাৰ্ট। আৰু এইফালে গ'লে তাৰ কাষত দেখিব এইটো ইণ্ডিকেটৰ, এই ইণ্ডিকেটৰটো হৈ গ'ল যেনেকুৱা ধৰণৰ ইণ্ডিকেটৰ লাগে মানে, এনেকুৱা ধৰণৰ ইণ্ডিকেটৰ আপুনি ইয়াত চাৰ্চ কৰি উলিয়াই যাব পাৰে। টিপি দিয়াৰ লগে লগে আপুনি মোক ISI লাগে বা EMA লাগে কিবা কিবি লাগে সেইখিনি চাৰ্চ কৰিলেই হ'ল। ISI মিনিমাম ইণ্ডিকেটৰ ইউজ কৰিব পাৰে মানে, প্ৰিমিয়াম যদি ভাৰ্চনটো লয় আপুনি ইণ্ডিকেটৰ বেছি ইউজ কৰিব পাৰিব ইয়াত। আৰু কিবা দুটা নি কেইটা পায় হ'বলা, দুটা তিনিটামান ষ্টক মানে হেৰি চিলেক্ট কৰিব পাৰিব। ইয়াত দেখিছে ন আমাৰ ISI আহি গ'ল, সেইকেইটা আপুনি ইয়াত পাই যাব। আৰু বাকী তাৰ কাষত দেখিছে এইটো, তাৰ কাষত দেখিছে এইটো এই কেণ্ডেলকেইডাল দেখাই থকাটো আপোনাৰ চাৰ্টটো মানে বেলেগ বেলেগ কৰি চাব পাৰে মানে। আমি বিশেষকৈ কেণ্ডেল ষ্টিকে চাওঁ, কিবা কিবি বেলেগ লাইন চাইট কিবা কিবি সেইখিনি আমাৰ প্ৰয়োজনো নাই, এনেই বস্তু আমি এনেই চাব পাৰে। আৰু তাৰপিছত হৈ গ'ল আপোনাৰ এই টাইম ফ্ৰেম। টাইম ফ্ৰেমটো মোৰ বেছি ইম্পৰ্টেণ্ট হয়। 5 3 2 3 1 মানে এডাল কেণ্ডেল কিমান মিনিটত আপুনি চাব বিচাৰে বা কিমান আৱাৰ চাব বিচাৰে, কিমান দিনৰ চাব বিচাৰে, সেই চাবৰ কাৰণে এই বস্তুটোত ক্লিক কৰিব লাগে।
সেইবোৰ বস্তু ক্লিক কৰাৰ পিছত আপুনি যেনেকুৱা ধৰণৰ লাগে মানে 1 month বা 12 month 6 month 1 hour 5 minute কিমান 1 minute সেইটো চাব পাৰে মানে এডাল চাৰ্ট যিমানটো টিপিব সিমান মিনিটটো আহিব মানে ঠিক আছে তো বুজিবলৈ পালে ভিডিঅ' ভাল লাগিলে লাইক চেক কৰিব